মনো চুম কিটচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই মেথি শাকৰ এটা ৰেচিপি লৈ আহিছোঁ। আৰু প্ৰথমতে কেৰাহীখন পাতি পেলাই অলপ তেল দি পেলাই আৰু শুকান জলকীয়া দি পেলাই আৰু জিৰা কেইটামান ইয়াত ফুটাই লৈছোঁ। আৰু এতিয়া এইখিনি অলপ ভজা হোৱাৰ পিছত মই আলুখিনি ইয়াত দি দিলোঁ। আলুখিনি মই অলপ দেৰি ভালকৈ ভাজি ল'ম। এইখিনি খুব এটা ভালকৈ গেছৰ ফ্লেমটো অলপ হাই কৰি পেলাই এইখিনি মই ভাজি ল'ম। ভাজি ইয়াত লগতে নিমখো দি দিম, তেতিয়া মানে হেৰি হৈ যাব, অলপ সিজিও যাব আৰু নিমখখিনিও সোমাই যাব আলুত আৰু গোটেইখিনি ভজাও হৈ যাব ভালকৈ। আৰু এই মেথি শাকৰ ৰেচিপিটো মই অলপ বেলেগ ধৰণে বনাইছোঁ। মই ধনিয়া পাত পিছা আছিলে, ধনিয়া পাত পিচি পেলাই নহৰু দি পেলাই আদা নহৰু দি পেলাই ধনিয়াখিনি পিচি ৰাখিছিলোঁ, সেই পেষ্টখিনি মই ইয়াত দি দিছোঁ। আৰু জলকীয়াৰ পেষ্ট দিছোঁ, হালধিৰ পাউডাৰ দিছোঁ আৰু জিৰা ধনিয়াৰ পাউডাৰ দি পেলাই আৰু এইখিনি মই খুব ভালকৈ লৰাই লৈছোঁ। তাৰপিছত মই কাটি থোৱা মেথি শাকখিনি দি দিছোঁ। এইদৰে এবাৰ বনাই চাবচোন। আমি সাধাৰণতে মেথি শাক ভাজি খাওঁ বা বহুত ধৰণে খোৱা যায়, কিন্তু এই ধৰণে ধনিয়াৰ পেষ্ট দি পেলাই আপোনালোকে এবাৰ মেথি শাকটো বনাই চাবচোন। ইমান টেষ্টি হৈছিলে খাবলৈ, সেইকাৰণে মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু এতিয়া এইখিনি অলপ লৰাই দি পেলাই এইখিনি মই ঢাকি থৈ দিম। আৰু ইয়াত মই একো পানী ব্যৱহাৰ নকৰোঁ, কাৰণ ইয়াৰে পানী ওলাব, এইখিনি সিজি যাবগৈ। আৰু এয়া চাওক, মই অলপ মাজে মাজে লৰাই দিছোঁ, নহ'লে জ্বলি যাব পাৰে। এই ধৰণে মই লৰাই দিছোঁ। আৰু এতিয়া এইটো, আৰু যদি ধনিয়া পাত নাথাকে, মান ধনিয়াও পেষ্ট কৰি পেলাই বনাই চাব পাৰে, খুব টেষ্টি হ'ব খাবলৈ। আৰু এতিয়া এইখিনি পূৰা ভালকৈ হোৱা নাই। আৰু এতিয়া এইখিনি মই আকৌ হেৰি কৰি দিছোঁ, অলপ লৰাই দিছোঁ। আৰু এতিয়া আমাৰ এই শাকখিনি, আলুখিনি চেক কৰিম এবাৰ, তাৰপিছত চাই ল'ম। যদি নহয় তেতিয়াহ'লে মই আকৌ ঢাকি দিম। এয়া চাওক, আলুখিনি আমাৰ সিজি গ'লগৈ, তাৰমানে আমাৰ শাক হৈ গ'লগৈ। আমাৰ শাক একেবাৰে ৰেডি, আৰু একেবাৰে ইজি ৰেচিপি হয়, খুব সোনকালে হৈ যায়। পেষ্টটো খালি পিছা থাকিলেই আৰু বেছি সময় নালাগে, একেবাৰে সোনকালে হৈ যায়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, খুব ভাল হয় খাবলৈ। এইটো ৰুটি দিও খাব পাৰে।